দিছপুৰ আৰক্ষীৰ জালত 6 অপহৰণকাৰী ৰাহুল মিশ্ৰ নামৰ এজন লোকক অপহৰণ কৰাৰ অভিযোগ বৰবাৰীৰ প্ৰতীক্ষা হস্পিটেলৰ সন্মুখত এই ঘটনা সংঘটিত হয় 10-15 জনীয়া দল এটাই অপহৰণ কৰিছিল ৰাহুল মিশ্ৰক 15ৰ পৰা 20 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীয়ে ত্ৰিবেণী পথৰ পৰা ৰাহুল মিশ্ৰক উদ্ধাৰ কৰে দিছপুৰ আৰক্ষীয়ে দুচকীয়া বাহনেৰে অপহৰণ কৰিছিল ৰাহুল মিশ্ৰ নামৰ লোকজনক আৰু সেই ৰাহুল মিশ্ৰ নামৰ লোকজনক অপহৰণৰ অভিযোগত কেবাজনকো ইতিমধ্যে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে 6 অপহৰণকাৰী ইতিমধ্যে দিছপুৰ আৰক্ষীৰ জালত পৰিছে মই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া ৰাহুল মিশ্ৰ নামৰ সেই লোকজনৰ অপহৰণৰ আৰত জড়িত সেই যি অপহৰণকাৰী 6 যুৱক তেওঁলোকক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো মিতালী কোঁৱৰ এই যেটো ঘটনা ৰাহুল মিশ্ৰ নামৰ এই যুৱকজনক অপহৰণ কৰাৰ অভিযোগত যি আটক হৈছে 6জনকৈ যুৱক এই গোটেই ঘটনাটোৰ আৰৰ মূল কাৰণ কেৱল ধন দাবী নে আন কিবা কাৰণ আছিল গোটেইখিনি আপোনাৰ পৰা মই জানিব বিচাৰিম এই আটক হোৱা যুৱক কেইজন কি তেওঁলোকৰ পূৰ্বৰ ক্ৰাইম ৰেকৰ্ডতো এই ধৰণৰ অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগ আছে নেকি হয় ৰাজদীপ এটা কথা ক'ব লাগিব যে যি অপহৰণ কাণ্ড সেই অপহৰণ কাণ্ডত জড়িত ইতিমধ্যে 8 গৰাকীক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে কিন্তু ডাঙৰ কথাটো হৈছে যে এতিয়া সংগঠনৰ যি লোক সেই সংগঠনৰ লোক এইখিনি মুহূৰ্তত যেহেতু এই অপহৰণ কাণ্ডত জড়িতৰ তথ্য পোৱা গ'ল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিশেষকৈ বীৰলাচি থানাৰ সদস্য আছে আৰু সেই সদস্য এই যি অপহৰণ কাণ্ডৰ সৈতে জড়িত আৰু বৰ্তমান ইতিমধ্যে 8 গৰাকীক গ্ৰেপ্তাৰ কৰিছে যদিও আৰু কেইবাগৰাকীও এইখিনি মুহূৰ্তত পলাতক হৈ আছে কিন্তু ডাঙৰ কথাটো হৈছে যে সংগঠন খুলি তেওঁলোকে দাবী ধমকিৰে বিভিন্ন সময়ত বহু প্ৰান্তৰ পৰা বা বিভিন্ন জনৰ পৰা ধন দাবী কৰাৰ তথ্য আছিল কিন্তু এই এতিয়া এনে ধৰণে মাজ ৰাস্তাৰ পৰা এগৰাকী ব্যক্তিক এনে ধৰণে লৈ গৈ যেনে ধৰণে ধন দাবী কৰিছিল তাৰ তথ্য লাভ কৰিছিল দিছপুৰ আৰক্ষীয়ে তাৰ পিছতেই নিখাৰ ভাগত অভিযান চলিল আৰু অভিযানৰ অন্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ডাঙৰ কথাটো হৈছে যে তেওঁলোকৰ লগত যি সামগ্ৰী লাভ কৰিছে স্প্ৰে লাভ কৰিছে লাঠি লাভ কৰিছে আৰু ডকাইতি কাণ্ড বা তেনেকুৱা ধৰণৰ বহুখিনি আচলতে তথ্য লাভ কৰিছে এতিয়া কথা হ'ল যে তেওঁলোকে হয়তো আগতো তেনেকুৱা ধৰণৰ কাম কৰিছে নহলে এই যিসমূহ অপৰাধজনিত কাম কৰিবলৈ যাওঁতে যি সৰুৰ সামগ্ৰী লাগে সেই সামগ্ৰীসমূহ কিয় ৰাখিছিল গতিকে এই সকলোখিনি তদন্তত পোহৰ লৈ আহিব কিছু সময়ৰ পিছতে ডিসিপি গৰাকী সংবাদমেলক সম্বোধন কৰিব সমগ্ৰ ঘটনাটোৰ আৰত কি প্ৰকৃততে হৈ আছে কিন্তু ডাঙৰ কথাটো হৈছে যে বীৰলাচি থানাৰ সদস্য ইয়াত জড়িত হৈ আছে হেতু আটাইতকৈ ডাঙৰ কথা কাৰণ জাতীয় দল সংগঠনে অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে তেওঁলোকে সততে সৰব হৈ থকা দেখা পোৱা যায় কিন্তু এই যি এই কাৰ্যত তেওঁলোক কেনেকৈ জড়িত হৈ পৰিল গতিকে এই সমগ্ৰ যি বিষয় সেই সমগ্ৰ বিষয়টো দিছপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে তদন্তৰ অন্তত সকলোখিনি তথ্য পোহৰ লৈ আহিব কিন্তু দেখা পোৱা গৈছে যে একাংশই এতিয়া সহজ ধন ঘটাৰ স্বাৰ্থত তেওঁলোকে বিভিন্ন গৰাকী ধন থকাৰ তথ্য পোৱাৰ লগে লগে যিকোনো লোকক এনে ধৰণে ৰাস্তাৰ পৰা দাবী ধমকিৰে উঠাই নি ধন দাবী কৰে গতিকে অপৰাধজনিত কাৰ্যৰ সৈতে এতিয়া সংগঠনৰ লোক জড়িত হেতু আটাইতকৈ ডাঙৰ কথা পৰৱৰ্তী সময়ত গম পোৱা যাব যে এই যি ঘটনা এই ঘটনা প্ৰকৃততে কিয় কৰা হ'ল আৰু কোন জড়িত হৈ আছে তেওঁলোকৰ সৈতে কাৰণ এটা বৃহৎ গেং কাৰণ 8 গৰাকীহে এইখিনি মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা হৈছে যদিও বাকি কেইগৰাকী পলাই আছে গতিকে দল সংগঠনৰ লোক এই যি অপহৰণ কাণ্ডত জড়িতৰ তথ্য পোহৰ লৈ আহিল হেতু আটাইতকৈ ডাঙৰ কথা পৰৱৰ্তী সময়ত তদন্তত সকলোখিনি তথ্য পোহৰ লৈ আহিব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো মিতালী কোঁৱৰ আমাক সবিশেষ জনোৱাৰ বাবে